নমস্কাৰ মোৰ কাষত আজি বহু সাংবাদিক আছে কিন্তু আজি কোনো সংবাদ নাই সংবাদ লাইট কেমেৰা এইবোৰৰ পৰা অকণমান আঁতৰি আজি আপোনালোকক লৈ যাওঁ বলক বেলেগ এখন পৃথিৱীলৈ অৰ্থাৎ মোৰ কাষত আজি আপুনি বহুত সাংবাদিকক দেখিব কিন্তু আজি সংবাদহে নাপায় ইয়াৰ পৰিৱৰ্তে এই সকল সাংবাদিকৰ সৈতে আজি আমাৰ এই বিশেষ এঘণ্টা আমাৰ এই ৰসাল আড্ডা পাৰিজাত হয় ময়ূৰী আৰু যেহেতু আজি আসাম টকছে 10 বছৰত ভৰি দিলে আৰু এই 10 বছৰীয়া যাত্ৰাত আমাৰ সৈতে থকা সতীৰ্থ সাংবাদিকসকলে তেওঁলোকৰ যিসমূহ অভিজ্ঞতা বা যিসমূহ মনৰ তেওঁলোকৰ কথা সেইসমূহ আমাৰ সৈতে জনাব এই অনুষ্ঠানৰ জৰিয়তে তেনেহলে আমি এই অনুষ্ঠানৰ মাজলৈ আগবঢ়ো ময়ূৰী নিশ্চয় আজি পাৰিজাতে ইতিমধ্যে কৈছে যে আমাৰ আসাম টকছে 10টা গৌৰৱোজ্জ্বল বৰ্ষ ইতিমধ্যে অতিক্ৰম কৰিছে আজি 11 নম্বৰ বছৰত ভৰি দিছে গতিকে আমি বহুতৰ পৰা শুভেচ্ছা পাইছো কিন্তু আমি আসাম টকছ যিহেতু এটা পৰিয়াল আমি সকলো ইয়াতে একত্ৰিত হৈছো গতিকে আমি ইজনে সিজনক শুভেচ্ছা নজনালে আজি আধৰুৱা গতিকে আমি প্ৰথমে আমাৰ এই সাংবাদিক বন্ধুসকলৰ পৰা প্ৰথমে আমি সকলোৱে একেলগে শুনিব বিচাৰিছো হেপী বাৰ্থডে আসাম টকছ গতিকে সকলোৱে ক'ব নিশ্চয় এয়া আমাৰ একতা আৰু এয়াই আমাৰ পৰিয়াল আমি আগবাঢ়িম যেহেতু এইফালেও বহু সাংবাদিক আছে আৰু সেইফালেও আছে এফালৰ পৰা আৰম্ভ কৰোঁ নেকি ময়ূৰী আমি প্ৰথমতে এইফালৰ পৰাই আৰম্ভ কৰোঁ নেকি আৰে সদায় উজনি নামনি বৰাক ব্ৰহ্মপুত্ৰ এইবোৰ চলিয়ে থাকে কিন্তু তেনেহ'লে মিলাপ্ৰীতিৰে আগবঢ়ো হয় জন্মদিনৰ দিনটোতনো কি আমি মিলাপ্ৰীতিৰে আৰম্ভ কৰোঁ আমি এখেতৰ ওচৰলৈ আহিছোঁ আৰু আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমাৰ আসাম টকছৰ অনুষ্ঠানলৈ আপুনি আহিছে আৰু এখেত তিনিচুকীয়াৰ পৰা আহিছে আৰু এখেতে আজি উল্লেখ কৰিছে যে আমাৰ অনুষ্ঠানটো আজি জীপাল কৰিব তেখেতে এটি কবিতাৰে ধৰি ল'ব পাৰিম নমস্কাৰ এই শুভ আবেলিৰ অংগনখনিত অবিৰোধ ঘটা লগতে আসাম টকছৰ যি 10ম বৰ্ষপূৰ্তিৰ বুকুৰ বাগৰিয়নিত বগোৱা বাই আজিৰ এই ৰেচিডেঞ্চি ৰিজৰ্টত সমাসীন ঘটা আসাম টকছৰ প্ৰতিগৰাকী বুজন সতীৰ্থ আৰু নোমল ব্যক্তিবিশেষলৈ মই তিনিচুকীয়া নিবাসী অজিত দত্তই অগণিত অভিনন্দন জ্ঞাপন কৰিছোঁ এটা কথা ঠিক মই আপোনাসৱৰ প্ৰয়োজন নহয় তথাপিও আপোনালোক ইয়াত যিমানখিনি সমাসীন ঘটিছে সকলো আপোনালোক একেটা পৰিয়ালৰ অৰ্থাৎ আপোনালোক প্ৰয়োজন কিন্তু মই আপোনাসৱৰ প্ৰয়োজন নহয় তথাপিও মোৰ প্ৰীতিৰ এযোৰ পুৰাতনীয়া পোছাক পিন্ধি মই আপোনালোকৰ মৰম বুটলিবলৈ আহিছোঁ আমাৰ আমন্ত্ৰিত এগৰাকী অতিথি আছে আমি তেখেতৰ কবিতাটো শুনিম হয় তেখেত তিনিচুকীয়াৰ পৰা আহিছে আমাৰ এইগৰাকী আমন্ত্ৰিত অতিথি তিনিচুকীয়াৰ কাব্যগুৰু অজিত দত্ত আমি তেখেতক এটি কবিতা পাঠ কৰিবলৈ নমস্কাৰ মোক এটি কবিতা শুনোৱাৰ অনুৰোধ জনাইছে আপোনাক সকলোৱে জানে যে সৰাচৰ সকলোৰে একোটা অভিধা থাকে আৰু মোৰ কবিতাটোৰ এটা অভিধা আছে মোৰ কবিতাটোৰ অভিধা হৈছে আই এনেকুৱা সপোন কিয় দেখিছিলি আই এনেকুৱা সপোন কিয় দেখিছিলি মোৰ লৰালি পিৰালি লগৰীয়াৰ সৈতে পথাৰত চেঁচুৰখনা গো বাটবোৰত টাংগুটি খেলা আৰু নলা হোলাবোৰত বৰশী টোপোৱা আৰু ডাইটি পেহিটিহঁতৰ বাৰীত জামু নগাটেঙা লেটেকু পনিয়ল পাৰি খোৱা আদি কেঁচে লোৱা হেঁপাহবোৰে যেতিয়া মোৰ মনৰ মাজত বাহৰ পাতিছিল তেতিয়া মোক ডাঙৰ মানুহ কৰি গঢ়ি তোলাৰ এক সংহত সপোনে তহঁতৰ ভাৱনাৰ বালি চটত বাহা সাজিছিল লৰালিৰ বাটচৰাত তেতিয়া খেলা ধূলাৰ সলনি কিতাপ ফলিৰ মাজত পাৰ কৰিব লগা হোৱা মোৰ ফুকলীয়া মনৰ নিৰ্বাক শুকনিবোৰক না তেতিয়া কোনোবাই দেখিছিল না তাৰ নিখুঁত শুনিয়াবোৰক তেতিয়া কোনোবাই শুনিছিল এনেকৈয়ে প্ৰতিনিধে তহঁতৰ সপোনটোৰ শিলাবৃষ্টিত জোৰে হাতে মোৰ শিশুকালটো শিলীভূত হৈ পৰিছিল ক্ৰমে দিৱসৰ দৰবাৰত তহঁতৰ সপোনটোৰ সচেষ্টত এদিনাখন মই সংস্থাপিত হৈছিলোগৈ অজান্তিমূলক আমেৰিকাৰ এজন শিৰ ফুটা চিকিৎসক ৰূপত এতিয়া স্বদেশ আৰু পৰদেশ নামৰ দুখন ভিন্ন বোলৰ পোতা শালত আমি দুয়ো এৰি আজি পতিত বাৰ্ধক্যৰ বাকৰিত
যক্ষ্মা ৰোগৰ কাচনি পিন্ধি আই এতিয়াতো উৱলি যোৱা প্ৰজাটোৰ জঠৰ ধাৰি পাতিত নিথৰ হৈ পৰি আছে নিসংগতা নামৰ সেই নিদাৰুণ ব্যাধিটোৰ লগতে যুঁজ বাগ কৰি আৰু জহি খহি যোৱা পিৰালিটোত পিতাই আমন জিমনকে বহি আছে তেওঁৰ একমাত্ৰ পুনৰ ঘৰলৈ উলটি অহাৰ সপোন দেখি আই এনেকুৱা সপোন কিয় দেখিছিলি যি সপোনৰ যজ্ঞত মৰমবোৰ মৰহি যায় পিতাই এনেকুৱা সপোন কিয় ৰচিছিলি যি সপোনৰ কুণ্ডত সম্বন্ধবোৰ সমাধিষ্ঠ হৈ যায় আই চুবুৰীৰ সকলো লোককে মাতি মেল বহাবি পিতাই সকলো মানুহকে কাব পোগালি কৰি কবি কোনেও যাতে জীৱনত এনে সপোন কাহানিও নেদেখে সচিতত যি সপোনৰ সংশক্তিয়ে মাথো চিতত চকুলোৰ চিতাহে সাজে আৰু যি চিতাৰ মূলকত আমাৰ দৰে জীৱবোৰ জীৱন্তে মৰা হৈ পৰে জীৱন্তে মৰা হৈ পৰে জীৱন্তে মৰা হৈ পৰে এই আপৈতা কবিতাটোকে আজি মই আপোনালোকৰ 10ম বৰ্ষপুতিৰ দৰবাৰত উপস্থাপন কৰি আপোনালোকক উপহাৰ দিয়া সাব্যাস কৰি ধন্যবাদ বহুত ধন্যবাদ পাৰিজাত। ইমান এটা সুন্দৰ কবিতা তেওঁ আমি পাঠ কথা কৰিলে। বতৰা পাতি